सबके जोहार हमरा जे हमদের বাগান এরিয়ায় টিংখাং বাগান এরিয়ায় আমাদেরকে মাটি পট্টা দেওয়ার কারণে আমরা বিজেপি সরকারকে ধন্যবাদ দিচ্ছি, ধন্যবাদ জ্ঞাপন করেছি। আরো আগে দিকে ভালো ভালো কামগিলা হোক, তাই মোর কামনা। আজি সঁচাকৈ সমগ্ৰ অসমৰ চাহ বাগিচাৰ লগতে আমাৰ টিংখাং চাহ বাগিচাটো খুব আনন্দ উল্লাসেৰে তেখেতসকলে আজি দিনটো পাৰ কৰিছে। যিহেতু আপোনালোকে অৱশ্যে গম পাইছে, যোৱাকালি সদনত যিখন ভূমি আইন পাছ কৰিলে চাহ বাগিচা অঞ্চলৰ ৰাইজৰ কাৰণে, সঁচাকৈ খুব আদৰণীয়। 200 বছৰ লাঞ্ছিত বঞ্চিত হোৱা আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলে সঁচাকৈ কালি যিটো উপহাৰ পাইছে চৰকাৰৰ ফালৰ পৰা, সেই উল্লাসতে আজি তেখেতসকলে খুব আনন্দ মনেৰে কামৰ জেগাতে নাচিছে। তেখেতসকলে আপোনালোকে দেখিছেই, ফূৰ্তি কৰিছে, মিঠাই খাইছে, খুব ভাল পাইছে তেখেতসকলে, সেই আনন্দতে তেওঁলোকে নাচিছে। আজি চৰকাৰক ধন্যবাদ দিবৰ কাৰণে মই কি ক'ম, আমাৰ চাহ শ্ৰমিকসকল আমাৰ লগত আছেই, যে চৰকাৰক ধন্যবাদ জনাইছে যে তেখেতসকলে 70 বছৰ এখন চৰকাৰৰ তলত আছিলে, তেখেতসকলৰ ভোটটো কেৱল ব্যৱহাৰ কৰিছিলে, কিন্তু তেখেতসকলৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰা নাছিলে। কিন্তু এইখন চৰকাৰে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতসকলৰ যি ব্যৱস্থা কৰি দিছে মাটিৰ কাৰণে, মাটিৰ ক্ষেত্ৰত, সেই এপাহতে আমি সমগ্ৰ টিংখাং বাগিচাৰ লগতে টিংখাং পঞ্চায়তৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিশেষভাৱে আমাৰ টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বহুত এই চাহ জনগোষ্ঠী আদিবাসী মানুহখিনিৰ কাৰণে বহুত চিন্তা কৰি আছে। তেখেতৰ চিন্তাধাৰাতেই বাগিচা অঞ্চলত পকা ৰাস্তা হ'ল, নিশ্চয় গম পায়, তাৰ এটা ইতিহাস আছে, আপোনালোকে নিশ্চয় গম পাইছে। গতিকে এইটো এটা প্ৰশংসনীয় পদক্ষেপ। এই আপাহতে আমি টিংখাং অঞ্চলৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টিংখাং বাগানে আৰু সব বাগানে বৰ্তমান মাটিৰ কাগজ পাটা দিয়া হৈছে, আৰু ওটা দিয়া খাতির আমরা মুখ্যমন্ত্রীকে ধন্যবাদ দিছি, আর বিমল বরাকেও ধন্যবাদ দিছি, আর তোমার আমরা যাতে ওকে আর সব দিন জিয়াই রাখতে আমরা ফুল কামনা করছি 100%। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।